উত্তৰ পশ্চিম যোৰহাটৰ মজিয়াভেটি আৰু ধনখুলৈত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি মৌন সমদল। উল্লেখযোগ্য যে অসমীয়াৰ হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এতিয়া চৌদিশে জ্বলিছে বন্তি। যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ মৰমৰ শিল্পীজনৰ আত্মাৰ সদ্গতিৰ কামনাৰে প্ৰতিজন লোকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে। অঞ্চলটোৰ ধনখুলৈত দেওবাৰে সন্ধিয়া স্থানীয় যুৱকসকলৰ সদস্যসকলে হিয়াৰ আমঠু প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি ধনখুলৈ ৰাজপথত এক মৌন সমদল বাহিৰ কৰে। হাতে হাতে প্ৰজ্বলিত মম লৈ বাহিৰ কৰা এই মৌন সমদলত স্থানীয় পঞ্চায়তৰ সভাপতি আনন্দ পেগুৱে অংশগ্ৰহণ কৰাৰ লগতে স্বতঃস্ফূৰ্তভাৱে একাধিক ৰাইজেও অংশগ্ৰহণ কৰে। ইফালে অঞ্চলটোৰ মজিয়াভেটিতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মালোৱালী আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মৌন সমদল বাহিৰ কৰা হয়। এই সমদলত স্থানীয় ৰাইজে সহযোগিতা আগবঢ়াইছে। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।